নমস্কাৰ, মই চন্দন কৌশিক শইকীয়া। মই যোৰহাটৰ বাসিন্দা, বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ তথা 2023 বৰ্ষৰ এজন লুইট ফেলো। মই বৰ্তমান CSIL জ্ঞানোদয়া যোৰহাট চেণ্টাৰৰ পৰা JEE ৰ বাবে প্ৰস্তুতি চলাই আছো। আপোনালোকে জানিব বিচাৰেনে যে বিনা খৰচত JEE আৰু NEET-ৰ দৰে কম্পিটিটিভ এক্সামৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব পাৰি? আহক আজি সেই বিষয়ে মই ক'বলৈ ওলাইছো। পোনপ্ৰথমে আমি জানিব লাগিব CSIL জ্ঞানোদয়া মানে কি। জ্ঞানোদয়া হৈছে ONGC Super 30 আৰু অসম চৰকাৰৰ ASYC অৰ্থাৎ আসাম ষ্টেট ইউথ কমিছনৰ দ্বাৰা গঢ়ি উঠা এক বিনামূলীয়া কোচিং ইনষ্টিটিউট, য'ত 11, 12 আৰু ড্ৰপাৰ ষ্টুডেণ্টক JEE NEET-ৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। CSIL জ্ঞানোদয়াত এডমিশ্যন ল'বৰ বাবে এটা ৰিটেন টেষ্ট দিব লগা হয়, যিটো মেট্ৰিক পৰীক্ষাৰ পিছত আৰু মেট্ৰিকৰ ৰিজাল্টৰ আগত দিয়া হয়। এই এক্সামটো ক্লাছ 10 পাছ কৰি যিসকলে 11ত এডমিশ্যন ল'ব খোজে তেওঁলোকে দিব পাৰে। এই এক্সামটো 3 ঘণ্টীয়া হয় আৰু MCQ বেছড হয়। ইয়াত গণিত আৰু বিজ্ঞানৰ 9-10ৰ চিলেবাছ আহে আৰু লগতে ইয়াত এক এপ্টিটিউডৰ ছেকশ্যন থাকে য'ত মেণ্টেল এবিলিটি টেষ্ট কৰা হয়। এই এক্সামটো ৰিটেন এক্সামটো ইংলিছ আৰু অসমীয়া দুয়োটা মাধ্যমতে কণ্ডাক্ট কৰা হয়। এই এক্সামটো পাছ কৰাৰ পিছত ইণ্টাৰভিউ ৰাউণ্ডলৈ চিলেক্ট হয়। ইণ্টাৰভিউ ৰাউণ্ডটো যেতিয়া কোৱালিফাই হয় তেতিয়া CSIL জ্ঞানোদয়াত এডমিশ্যন ল'ব পাৰে। এডমিশ্যনৰ সময়তো মেট্ৰিকৰ নম্বৰৰ কোনো তাত যোগদান নাথাকে, অৰ্থাৎ মেট্ৰিকৰ মাৰ্কছৰ কোনো ক্ৰাইটেৰিয়া নাই। অসমত থকা CSIL জ্ঞানোদয়াৰ দুটা চেণ্টাৰ অৰ্থাৎ CSIL জ্ঞানোদয়া যোৰহাট আৰু CSIL জ্ঞানোদয়া তেজপুৰ দুয়োটাই পৃথককৈ নিজৰ স্কলাৰশ্বিপ এক্সামসমূহ কণ্ডাক্ট কৰে। গতিকে তেওঁলোকৰ এক্সামৰ ডেট অথবা তেওঁলোকৰ এক্সামৰ চিলেবাছ বা ইণ্টাৰভিউ চিলেবাছ আদি জানিবৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰে। অফিচিয়েল ৱেবছাইটৰ লিংক তথা CSIL জ্ঞানোদয়া যোৰহাট চেণ্টাৰৰ ফোন নম্বৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।